ভুয়াপত্তিকারী বৈধ ভারতীয় নাগরিকের উপর অত্যাচার করা বন্ধ করো। ভুয়াপত্তিকারীর বিরুদ্ধে ব্যবস্থা গ্রহণ করিব লাগিব। ভুয়াপত্তিকারীর বিরুদ্ধে ব্যবস্থা গ্রহণ করিব লাগিব। স্যার যোৱাকালি আমাক পৰহি ৰাতি আমাক বিয়ালৈ ফোন কৰি কৈছে যে আপোনালোকে ৰাতি 11টামান বজাত তেওঁলোকৰ ওচৰত কিবা কাগজ আহিছে, কাগজখিনি আমি একো গম নাপাওঁ, আপোনালোকে আহক। অহাৰ পিছত আমাক কাগজখিনি দিছে যে আপুনি অহাকালি দিনত 10টা বজাত খণ্ড উন্নয়নৰ বিষয়ে আপোনালোকে হাজিৰ হ'ব লাগিব। ইয়াৰ কাগজখনৰ মাজত লিখা আছে কি ৰুমা চন্দ্ৰ বুলি এজন মানুহে আমাক অবজেকশ্যন কৰিছে। সেই ৰুমা চন্দ্ৰ কোন হয়, তেখেতৰ কোনো ধৰণৰ এড্ৰেছো নাই, একো নাই। আমাক বিনাকান্দি কঠীয়াতলী ব্লকত আমাক যাব দিছে। ইয়াৰ পিছত যেতিয়া আমি যোৱাৰ পিছত আমি গম পালোঁ যে আমাৰ বিষয়ে কিবা ৰুমা নামৰ কোনোবা এজন মানুহে অবজেকশ্যন দিছে আমাক। যেতিয়া আমি অফিচাৰক সুধিছোঁ আমি কি বস্তু লৈ যাব লাগিব, আমাক ইয়াত কোনো বস্তু লিখা নাই আৰু আমাৰ কি অবজেকশ্যন একো লিখা নাই। তেতিয়া তেওঁলোকে আমাক কৈছে যে আমাক ভোটাৰ আই কাৰ্ড কেইখন লাগিব, আধাৰ কাৰ্ড লাগিব আৰু NRCৰ ফাইনেল কপি এখন লাগিব। আমি ততালৈকে কৈ বস্তু বাহিনী জমা দিছোঁ। ইয়াৰ পিছত তেওঁলোকে কৈছে ভোটাৰ লিষ্টো লাগিব, আমি ভোটাৰ লিষ্টত জমা দিছোঁ। ইয়াৰ কাৰণ কি তেওঁলোকে সোধা হৈছে, তেওঁলোকে কোনো ধৰণৰ উত্তৰ দিয়া নাই। আমাক কিয় হঠাৎ কৰি ইমান সোনকালে আমাক হেৰাছমেণ্ট দিছে, আমি এইটো কথাটো আমি বুজি পোৱা নাই। আৰু তাতে থকা যিমান 100% মানুহ চব আমাৰ মাইনৰিটি মানুহ। ইয়াত কি মাইনৰিটি মানুহে অকলে খালি এইটো হেৰাছমেণ্ট পাব লাগিব? এইটো মই আহ্বান জনাইছোঁ যে আমাক অতি সোনকালে আমাক এইটো হেৰাছমেণ্ট, আমাক যাতে এই ধৰণৰ কোনো হেৰাছমেণ্ট নিদিয়ে। যদি আমাৰ কাগজ পত্ৰ ঠিকেই আছে, আমাৰ হেৰিৰ পৰা ভোটৰ নামৰ পৰা কৰ্তন নকৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। মানে কৈছে মোৰ মৃত্যু এইকাৰণে মোক দিছে এখন ন'টিছ দিয়া মানে মই গৈছিলোঁ তাতে গৈ ক'লোঁ কিহৰ ন'টিছ এইটো, মইতো মৰা নাই নহয়। কৈছে নাই কালি আপুনি নগাঁও যাব লাগিব। তই বোলো মোৰ ঘৰৰ পৰা মাতি আনিছে, নগাঁও গৈছোঁ টাউন জিলা পৰিষদত গৈছোঁ। তাত গৈছোঁ আৰু সি ক'লে আপোনাৰতো কাগজ ঠিকে আছে, বুঢ়া মানুহ কেতিয়া আহিছে, এতিয়ালৈ মোৰ নাম চাম লৈ মোৰ নথি পত্ৰ ৰাখি। আমাৰ নাম কুলচুম বিবি। ঘৰ এই হস্পিটেলৰ কাষত আছে, 7 নম্বৰ ৱাৰ্ডত। এছআৰ প্ৰক্ৰিয়াত যি ধৰণৰ বিসংগতি আৰু ষড়যন্ত্ৰৰে ভৰি পৰিছে, এক ভেজাল সদৃশ প্ৰক্ৰিয়া চলি আছে। এই বৰহমপুৰ সমষ্টি এলেকাত একাংশ লোকৰ ওপৰত বিজেপিৰ একাংশ চেলা চামুণ্ডাই ভুৱা আপত্তি দৰ্শাইছে। ইতিমধ্যে আপত্তিকাৰীয়ে নাজানে যে আপত্তি একাংশ ধৰ্মীয় সংখ্যালঘু লোকসকলৰ ওপৰত কৰোৱা হৈছে আৰু বিজেপি দলৰ একাংশ চেলা চামুণ্ডাই ই ৰিক্সা বা বিভিন্ন আঁচনি দিয়াৰ নামত চহী লৈ পেলাই এই ধৰণৰ আপত্তি কৰি আছে। তাৰ সমান্তৰালভাৱে একাংশ আপত্তিকাৰী শুনানিৰ সময়ত এই কাৰ্যালয়ত উপস্থিত হয় এনেধৰণৰ এক ষড়যন্ত্ৰ ধৰ্মীয় সংখ্যালঘু লোকসকলৰ ওপৰত কৰা হৈছে। গতিকে এই ধৰণৰ ষড়যন্ত্ৰকাৰীৰ বিৰুদ্ধে আৰু পৰিচয়বিহীন একাংশ আপত্তিকাৰী আছে যিবোৰৰ পৰিচয় নাই। গতিকে আমি এটা কথা জানো, পৰিচয় নথকা মানে জাৰো সন্তান বুলি ক'ব লাগিব। গতিকে এই ধৰণৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আপত্তিকাৰীসকলৰ এই ভুৱা আপত্তিসমূহ খাৰিজ কৰিব লাগে আৰু যিসকল বিষয়াই এই ধৰণৰ কাৰ্যকলাপত হাত উজান দিছে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰি প্ৰকৃত ভাৰতীয় ধৰ্মীয় সংখ্যালঘু যিসকল মুছলমান লোকসকল আছে এই লোকসকলৰ ভোটাৰ তালিকাত নাম কৰ্তনৰ যি ষড়যন্ত্ৰ আছে অতি শীঘ্ৰে বন্ধ কৰিবলৈ আমি স্পষ্টভাৱে দাবী জনাইছোঁ। ইতিমধ্যে বিজেপিৰ ৰাজ্যিক সভাপতিয়ে যি নিৰ্দেশনা দিছে এই নিৰ্দেশনা পালন কৰা দেখা গৈছে। গতিকে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভাগ কৰাৰ এক ষড়যন্ত্ৰত লিপ্ত হৈছে। গতিকে এই ধৰণৰ লিপ্ত বন্ধ কৰি ভুৱা আপত্তিকাৰীসকলৰ আপত্তি খাৰিজ কৰিব লাগে। ভুৱা আপত্তিকাৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি এই ধৰণৰ কাৰ্যকলাপ বন্ধ কৰিব লাগে আৰু অন্যথা অনাগত দিনত আমি ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম আৰু এই ধৰণৰ বিশৃংখল ষড়যন্ত্ৰৰ লগত জড়িত থকা যিসকল বিভাগীয় বিষয়া জড়িত আছে
সেই সকলোকো প্ৰয়োজন সাপেক্ষে আমি আদালতত চুচুৰাই নি আমি আদালতৰ কাঠঘৰত থিয় কৰাবলৈ আমি ইতিমধ্যে প্ৰস্তুত হৈছোঁ। গতিকে অতি শীঘ্ৰে এই ধৰণৰ অবৈধ কাৰ্যকলাপ বন্ধ কৰক, অন্যথা আমি এছআৰ প্ৰক্ৰিয়াৰ বিসংগতিপূৰ্ণ যি প্ৰক্ৰিয়া চলি আছে এই প্ৰক্ৰিয়া বাধা দিবলৈ আমি ইতিমধ্যে বদ্ধপৰিকৰ হৈছোঁ।